চকা বন্ধক লৈ কপালে সমগ্ৰ কলাইগাঁও আজি চকা বন্ধ স্তব্ধ কৰিছে সমগ্ৰ অসম হয় আজি সমগ্ৰ অসমৰ লগতে উদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁৱত চকা বন্ধৰ প্ৰভাৱ সমগ্ৰ অসমতে এই বন্ধক লৈ তুলপাৰ লগাইছে আজি কলাইগাঁৱৰ চালক সন্থাই হিট এণ্ড ৰান আইনক লৈ কৰিছে তীব্ৰ প্ৰতিবাদ সৰকাৰৰ এই সিদ্ধান্তক চালক সন্থাই কেতিয়াও মানি নলয় বুলি জানিবলৈ দিয়ে লগতে এই আইন বাতিল কৰাৰ বাবে তেওঁলোকে এনেকৈ পথ অৱৰোধ কৰা দেখা গৈছে আজি কলাইগাঁৱত আমাৰ সৈতে কিছু মন্তব্য আছে আমি আপোনালোকক শুনাই লৈছো কলাইগাঁৱত এতিয়া উদালগুৰি অন্তৰ্গত কলাইগাঁৱত আছে অৱস্থিত কডু চকত মই অৱস্থিত এই যি হিট এণ্ড ৰানৰ বিৰোধিতাৰে সমগ্ৰ অসম স্তব্ধৰ লগতে কলাইগাঁৱতো এই হিট এণ্ড ৰানৰ যি চকা বন্ধৰ প্ৰভাৱ পৰিছে আৰু এই প্ৰভাৱত আজি যি কৰ্মীসকল আছে ড্ৰাইভাৰ সন্থা আছে লগত ই ৰিক্সা চালকৰ সন্থা আছে তেওঁলোকে গোটেইখিনিয়ে সমগ্ৰ কলাইগাঁৱতে বন্ধৰ এটা প্ৰভাৱ পেলাইছে আৰু তেওঁলোকে গাড়ী ঘোঁৰা সম্পূৰ্ণ বন্ধ হৈ পৰিছে কলাইগাঁও ইতিমধ্যে স্তব্ধ হৈ পৰিছে আপোনালোকে মোৰ পিছফালে পৰিৱেশটো গমে পাইছে আৰু মই পোনপটীয়াকৈ তেওঁলোকক সুধিবলৈ যাম মোৰ লগত আছে দাদা কি ক'ব হিট এণ্ড ৰান তাৰমানে দাখিল কৰিব লাগে আমাৰ যিহেতু ড্ৰাইভাৰ চালক সন্থাই তাৰমানে বহুত এই এক্সিডেণ্টৰ কাৰণে অসুবিধা আমি তাৰমানে হঠাৎ আমি ক'তনো টকা পইচা দিব পাৰিম হঠাৎ এক্সিডেণ্ট হ'লে এতিয়া আমাৰতো তাৰমানে চলাই অসুবিধা হ'ব এনেকৈ যদি আইন এই প্ৰস্তুত কৰে চৰকাৰে সেয়েহে আমি তাৰমানে এই আইনটো উঠাই ল'বৰ কাৰণে আমি চৰকাৰক তাৰমানে অনুৰোধ জনাইছোঁ হয় ইতিমধ্যে আমি গম পাইছোঁ যে এই আইন সকলো চালকৰ কাৰণে বলবৎ হ'ব কিন্তু ইয়াতে যিহেতু ড্ৰাইভাৰ সন্থাৰ বিভিন্ন কৰ্মচাৰীসকল আছে তেওঁলোকে কিছুমান ই ৰিক্সা চালক কিছুমান ডাম্পাৰ কিছুমান বাছ বিভিন্ন অসুবিধাৰ সন্মুখীন ৰাইজে ভুগিব লগা হৈছে আজি মই ড্ৰাইভাৰ সন্থাৰ তেওঁলোকৰ পৰা জানিম দাদা হিট এণ্ড ৰানৰ যি আপোনালোকে গোটেই সমগ্ৰ অসমতে আজি যি বন্ধৰ প্ৰভাৱ পৰিছে তাৰ লগতে ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁৱতো এই বন্ধৰ এটা পৰিৱেশ গঢ় লৈ উঠিছে আৰু সমগ্ৰ কলাইগাঁও স্তব্ধ হৈ পৰিছে আপুনি হিট এণ্ড ৰানৰ বিষয়ে কি ক'ব হিট এণ্ড ৰান মানে এইটো আপোনালোকে গম পাইছে যে যিবিলাক চালক সন্থা মানে ই ৰিক্সা নহয় সকলো ডাম্পাৰ গাড়ী যি চালক মানে সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ীলৈকে চবে চালক সন্থা সেইবুলি আমি যোনটো অমিত শ্বাহে যোনটো আইন চৰকাৰে যোনটো আইন কৰিছে সেই আইন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আমি এইটো মানি ল'ব নোৱাৰোঁ আৰু এইটো আমি কেতিয়াও মানি ল'ব এইটো গ্ৰহণীয়যোগ্য সেইকাৰণে আমি যোনটো আইন কৰিছে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এইটো কি আহ্বান জনাব চৰকাৰক কি আহ্বান জনাব চৰকাৰৰ আহ্বান জনাওঁ আমাৰ আইন এইটো আমি বাতিল কৰিব লাগে হয় আমি জানামতে অসম আৰু ভাৰত নহয় সব অসম ভাৰত মিলিয়ে যিমান ড্ৰাইভাৰ আছে সেই ড্ৰাইভাৰ পেটে ভাতে চলা ড্ৰাইভাৰগিলা এনেকুৱা এটা আইন আনিছে বিশুদ্ধ আইন আনিছে এই বিশুদ্ধ আইনৰ কাৰণে আমি তীব্ৰ জনাইছোঁ যাতে এনেকুৱা আইন বাতিল কৰে এই আইনটোৰ দূৰত থাকে এই আইনৰ বিষয়ে কি হ'ব এটা ড্ৰাইভাৰ পেটে ভাতে চলে যিকোনো মানে ভাৰতত বা অসমত হওক সম্পূৰ্ণ ড্ৰাইভাৰ এনেকুৱা ড্ৰাইভাৰৰ ওপৰত আইন এটা ঝাপি দিছে এটা ড্ৰাইভাৰে এটা সৰু এটা দৰমহা কৰি ড্ৰাইভাৰগিলা চলে এই সৰু দৰমহাৰ মাজত যদি এক্সিডেণ্ট বাইচান্স এক্সিডেণ্ট হৈ যায় এই এক্সিডেণ্টৰ বিষয়ে 10 লাখ টকা জৰিমনা 10 বছৰ কাৰাদণ্ড হ'ব এইটো কি আইন আনিছে এইটো আইন বিৰোধী কৰিছোঁ আমি এইটো আইন বিৰোধী কৰোঁ মোদী চৰকাৰ বিৰোধী কৰোঁ মোদী চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ হাই মোৰ ক'বলগীয়া হয় এনেকৈ কলাইগাঁও স্তব্ধ হৈ পৰিছে আজি যি কৰ্মীসকল আছে তেওঁলোকে ওলাই আহিছে আৰু আপোনালোকে পৰিৱেশ দেখিবলৈ পাইছে মই পোনপটীয়াকৈ কলাইগাঁৱৰ প্ৰাণ বুলি ক'ব পাৰিব কডু চকত আছোঁ মই আৰু কডু চকৰ এই সমগ্ৰ পৰিৱেশ আপোনালোকক দেখাবলৈ মই বিচাৰিম আৰু ইতিমধ্যে বিভিন্ন যান বাহন ৰাস্তাত লগাই থৈছে কিয়নো আজি ড্ৰাইভাৰ সন্থাবিলাক ক্ষোভিত হৈছে কাৰণ যিহেতু 10 লাখৰ পৰ্যন্ত তেওঁলোকক জৰিমনাৰ এটা নিয়ম বান্ধি দিছে আৰু যিটো ড্ৰাইভাৰ সন্থাৰ কাৰণে এইটো প্ৰযোজ্য নহয় আৰু গ্ৰহণযোগ্য নহয় বুলি তেওঁলোকে দাবী জনাই আহিছে ধন্যবাদ